আমি গুৱাহাটীৰ পৰা আহিছোঁ। খবৰ মানে মোবাইলত দেখা পাই পেলাই আহিছোঁ। মনত মানে এটা ভাবিছোঁ যে তাতে গ'লে ভাল হ'ব। তেখেতৰ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ভাঙাঘৰ। কি হৈছে মানে কঁকালৰ বিষ, দুই বছৰ ধরে। একচুৱেলি মই নিজে আচৰিত, ইয়াত ইমান মানুহ আপুনি লাইনত দেখিছে যে কমচে কম 40-50 হাজাৰ মানুহ হ'ব। এতিয়া ৰাতিপুৱা 4:30 বাজিছে, ইমান মানুহ আমিও এনেকৈ শুনি পেলাই আহিছোঁ যে ইয়াত কিবা এটা দৈৱ পাঠ দিয়া হয়। তো আল্টিমেটলিতো আমি দেখা নাই, আজি প্ৰথম আহিছোঁ। নিশ্চয় ঈশ্বৰে কিবা এটা কৰিব, সেইটো কাৰণে আমিও ইয়াত আহিছোঁ। বহুত মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ আহিছে। আমি গুৱাহাটীৰ পৰা আহিছোঁ। খবৰ মানে মোবাইলত দেখা পাই পেলাই আহিছোঁ। মনত মানে এটা ভাবিছোঁ যে তাতে গ'লে ভাল হ'ব। তেখেতৰ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ভাঙাঘৰ। কি হৈছে মানে কঁকালৰ বিষ, দুই বছর ধরে। একচুৱেলি মই নিজে আচৰিত, ইয়াত ইমান মানুহ আপুনি লাইনত দেখিছে যে কমচে কম 40-50 হাজাৰ মানুহ হ'ব। এতিয়া ৰাতিপুৱা 4:30 বাজিছে, ইমান মানুহ আমিও এনেকৈ শুনি পেলাই আহিছোঁ যে ইয়াত কিবা এটা দৈৱ পাঠ দিয়া হয়। তো আল্টিমেটলিতো আমি দেখা নাই, আজি প্ৰথম আহিছোঁ। নিশ্চয় ঈশ্বৰে কিবা এটা কৰিব, সেইটো কাৰণে আমিও ইয়াত আহিছোঁ। বহুত মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ আহিছে।